নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আগষ্ট মাহৰ যোনবোৰ ইণ্টাৰভিউ হ'বলগীয়া আছে, আপকামিং যোনবোৰ ইণ্টাৰভিউ জবৰ। চ' সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ এইটো ভিডিঅ'ত। সম্পূৰ্ণ অলপমান ধৈৰ্য ধৰি ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আগষ্ট মাহৰ ভেকেঞ্চি ভালেমান ভেকেঞ্চি আছে। গ্ৰেড 3, গ্ৰেড 4 মানে চিকিউৰিটি গাৰ্ডবোৰ গ্ৰেড 4, গ্ৰেড 3 যেনেকুৱা এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। ৱাটাৰ বটল জব কোম্পানী, কেম্পা ৱাটাৰ বটল কোম্পানীৰ ভেকেঞ্চি, তাৰপিছত মেডিচিন কোম্পানী, L&T ফাইনেন্স চাব পাৰে। এইবোৰ যদি ইণ্টাৰেষ্টেড হয়, আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আগষ্ট মাহৰ নতুন নিযুক্তি পৰীক্ষা দিব নালাগে। গ্ৰেড 3, গ্ৰেড 4 পদৰ খালী পষ্টবোৰ আছে। মেনেজাৰ, এছিষ্টেণ্ট, 10 পাছ 12 পাছৰ ভেকেঞ্চি আছে। আৰু আমাৰ ভিডিঅ' যাতে ছিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন ছিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। যিহেতু আমাৰ ভিডিঅ'ছ আপোনালোকৰ জানে গোটেইবোৰ ৰিয়েল জব দিয়া হয় আৰু কোনো কনচালটেঞ্চি ভেকেঞ্চি দিয়া নাযায়। তাৰ উপৰিও আপোনালোকৰ আমি বহুত জব আপোনালোকৰ গোটেই ডাইৰেক্ট কোম্পানীৰ লগত লিংকেই দিওঁ। চ' ডাইৰেক্ট কোম্পানীৰ লগত কথা পাতি জব এটা ল'বলৈ পাৰিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী চব এডভাৰটাইজমেণ্টে পাব্লিছ কৰা হয়। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে নিউয়ৰ্ক ট্ৰেডিং কৰ্পৰেটিভ ছ'চাইটি আৰু ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেঞ্চি। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ'ৰ্চ কৰিব লাগিব ডেইলি ডিপ'জিট অফ মেম্বাৰ্ছ, কালেক্ট ডেইলি ডিপ'জিট ৰেগুলাৰলি। জব লোকেশ্যন নাৰেংগী, বশিষ্ঠ চাৰিআলি, বৰাগাঁও, ফাটাচিলাম্বাৰী, জাগিৰোড, হাইবাৰগাঁও, ৰহা। চেলাৰী 20,000 পৰা 30,000। HS পাছ 12 পাছ। খুব ভাল কোৱালিফিকেশ্যন এটা বিচৰাইছে। 12 পাছ যদি ঘৰত এনে বহি আছে এইটো চাকৰি কৰিব পাৰে। চেলাৰীও খুব এটা ষ্টেণ্ডাৰ্ড চেলাৰী দিয়া হ'ব। ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। লগতে বেনিফিট যেনেকৈ ESIC, তাৰপিছত এট্ৰেক্টিভ ইনচেণ্টিভ, ফুৱেল এক্সপেঞ্চেছ, 2 হুইলাৰ মেণ্ডেটৰী আৰু পজিটিভ ক্ৰেডিট হিষ্ট্ৰী এটা হ'ব লাগিব। পাৰ্ট টাইমো কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। একাউণ্টেণ্টৰ ভেকেঞ্চি নেক্সট। এইটো কাৰণে মেইনটেইন কৰিব লাগিব ডেইলি একাউণ্টছ, ডেইলি মেইনটেইন একাউণ্টছ, হাউচাৰ বিল লেজাৰ, প্ৰিপেয়াৰ ক্লায়েণ্ট ইনভইচ আৰু ফ'ল' আপ অন পে'মেণ্ট, হেণ্ডেল পে'ৰল, চেলাৰিজ, PF, ESI, অভাৰটাইম, পাৰফৰ্ম বেংক ৰিকনচিলিয়েশ্যন আৰু মেনেজ কেছ, হেণ্ডেল GST, TDS আৰু বেচিক কমপ্লায়েন্স, প্ৰিপেয়াৰ ৰিপৰ্ট এণ্ড এছিষ্ট ইন অডিট। জব লোকেশ্যন হ'ল আপোনালোকৰ জালুকবাৰী, গুৱাহাটী। চেলাৰী 15,000 to 20,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন BCom পাছ আৰু মিনিমাম এক্সপিৰিয়েঞ্চ 2 years। চ' মেইল ID দি আছে, ফোন নম্বৰ দি আছে, যোগাযোগখিনি কৰক। শ্বৰ্ট লিষ্টেড কেণ্ডিডেটবোৰক ইণ্টাৰভিউৰ কাৰণে পিছলৈ মাতা হ'ব। ভেকেঞ্চি নলবাৰীৰ পৰা আহিছে এন্থ্ৰপলজি শিক্ষকৰ ভেকেঞ্চি। এইটো কাৰণে মাষ্টাৰ্ছ কৰাব লাগিব এন্থ্ৰপলজি, PGD অনলি। মিনিমাম টিচিং এক্সপিৰিয়েঞ্চ এটা লাগিব আৰু এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ক্লাছৰুম মেনেজমেণ্ট স্কিল লাগিব। লগতে প্ৰফেচনেল ৱৰ্ক এনভাইৰনমেণ্ট এটা লাগিব। গ্ৰ'থ অপৰচুনিটিজ থাকিব, লগতে এট্ৰেক্টিভ চেলাৰী দিয়া হ'ব। চ' এই এদিনৰ ভিতৰতে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। হোৱাটছএপ কৰক আপোনালোকৰ নিজৰ ৰিজিউমিখন, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি শ্ৰী ভাসু লজিষ্টিক লিমিটেড, লছ প্ৰিভেনশ্যন এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী, কলকাতা আৰু শিলিগুৰিৰ ভেকেঞ্চি। ৱেৰ হাউচতে গোটেইবোৰ কাম হ'ব। ৱেৰ হাউচ মনিটৰ কৰিব লাগিব যাতে ইনভেণ্টৰী লছ আৰু থেফ্ট এইবোৰ গোটেইখিনি বস্তু কণ্ট্ৰল বা প্ৰিভেণ্ট হৈ থাকে। এইবোৰ পঢ়ি ল'ব পাৰে। কণ্টেক্ট কৰিব লাগিব ডেইলি, উইকলি, মান্থলি ইনভেণ্টৰী অডিট পঢ়ি ল'ব পাৰে। গ্ৰেজুৱেশ্যন মেণ্ডেটৰী, 2 years এটা মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব। লছ প্ৰিভেনশ্যন, ইনভেণ্টৰী অডিট আৰু ৱেৰ হাউচ অপাৰেশ্যন বা লজিষ্টিকত কাম কৰা। ষ্ট্ৰং নলেজ হ'ব লাগিব এক্সেল আৰু ৱেৰ হাউচ প্ৰচেছৰ ওপৰত। লগতে ERP, WMS, SAP নলেজ যাৰ যাৰ আছে এডভান্টেজ এটা পাব। মেইল ID তলত দিয়া হৈ আছে। 3 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি স্পেক্ট্ৰাম হণ্ডাৰ পৰা ভেকেঞ্চি। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ কাৰণে ভেকেঞ্চি। এইটোৰ অৰিজিনেল কপিখন আমাৰ গ্ৰুপত যোৱাকালি দি দিছোঁ হোৱাটছএপ গ্ৰুপটোত। কোনোবাই যদি জইন কৰি ল'ব, তাতে ফোন নম্বৰটো দিয়া আছে, ডাইৰেক্ট ফোন কৰি ল'ব পাৰিব কোম্পানীৰ লগত। টেলিকলাৰ ফিমেলৰ ভেকেঞ্চি, মিনিমাম HS বা গ্ৰেজুৱেশ্যন, লগতে নলেজ হ'ব লাগিব লোকেল লেংগুৱেজৰ ওপৰত।
আপোনালোকৰ নেক্সট ভেকেঞ্চি কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ ফিমেলৰ কাৰণে এইটো কাৰণে স্মাৰ্ট ডাইনামিক উইথ প্লেজিং পাৰ্চনেলিটি আৰু গুড কমিউনিকেশ্যন স্কিল প্ৰেফাৰেঞ্চ দিব যদি 2 years এটা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে অট'মোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা লগতে ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ আৰু লোকেল লেংগুৱেজ বডি শ্বপ ইনচাৰ্জ এইটো কাৰণে মিনিমাম 2 to 3 years এটা এক্সপিৰিয়েঞ্চ লাগিব অট'মোবাইল চেক্টৰত এজ বডি শ্বপ ইনচাৰ্জ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ITI লিকুৰেটিভ চেলাৰী দিয়া হ'ব চ' মেইল আইডি তলত দিয়া হৈ আছে 2 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি হোটেল হৰ্ণবিলৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ ফ্ৰণ্ট অফিচ মেনেজাৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল জানিটৰ চিকিউৰিটিৰ কাৰণে 10 পাছ বা 12 পাছ ৱেটাৰৰ কাৰণে 10 পাছ 12 পাছ কুক হেল্পাৰৰ কাৰণে 10 পাছ বা 12 পাছ চ' মেইল আইডি তলত দিয়া হৈ আছে 3 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি অমশ্ৰী গ্ৰুপৰ ভেকেঞ্চি এক্সিকিউটিভ এছিষ্টেণ্ট টু CEO উলুবাৰী গুৱাহাটীৰ ভেকেঞ্চি 2 years মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব চেলাৰী আপোনালোকৰ CTC 2.4 lakh to 3.3 lakh per annum এইটো কাৰণে মেনেজ কৰিব লাগিব CEO চিডিউলিং আৰু মিটিং হেণ্ডেল ইমেইলছ আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগতে কোঅৰ্ডিনেট উইথ ডিফাৰেণ্ট টিম প্ৰিপেয়াৰ ৰিপৰ্ট আৰু প্ৰেজেণ্টেশ্যন ফ'ল' আপ অন টাস্ক আৰু মেইনটেইন কনফিডেণ্টলি ৰিকুৱাৰমেণ্ট যেনেকুৱা বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন লগতে গুড কমিউনিকেশ্যন আৰু কোঅৰ্ডিনেশ্যন স্কিল লগতে নলেজ হ'ব লাগিব MS অফিচ ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট এবিলিটি টু মেনেজ মাল্টিপুল টাস্ক আৰু ৱৰ্ক ৰেছপনচিবিলিটি বাই ইণ্ডিপেণ্ডেণ্টলি চ' পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়া আছে ছাবজেক্ট লাইনত লিখি দিব এপ্লিকেশ্যন ফৰ এক্সিকিউটিভ এছিষ্টেণ্ট 4 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নেক্সট ভেকেঞ্চি ফেকাল্টিৰ ভেকেঞ্চি ইলেক্ট্ৰিকেল মেকানিকেল কম্পিউটাৰ চায়েন্স আৰু চিভিল আৰু অট'মোবাইল এইটো কাৰণে 3 বছৰ ডিপ্ল'মা বা BTech কৰা হ'লে হ'ল মেইল আইডি ফোন নম্বৰ দিয়া হৈ আছে যোগাযোগ কৰক নাইচ ITIৰ পৰা ভেকেঞ্চিটো আহিছে গুৱাহাটীৰ নেক্সট ভেকেঞ্চি বেলষ্টন চিটি ট্ৰেড চেণ্টাৰ 2nd floor 80 road গুৱাহাটী এক্সপিৰিয়েঞ্চ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ ফৰ টুৰিং ইন নৰ্থ ইষ্ট ফৰ কনষ্ট্ৰাকশ্যন মেচিনাৰী কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ আৰু কম্পিউটাৰ অপাৰেটৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি কোৱালিফিকেশ্যন মে বি গ্ৰেজুৱেশ্যন ফোন নম্বৰ দিয়া আছে ইমেইল আইডি দিয়া হৈছে 2 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি থিঅ'ফিলাছ ইংলিছ মিডিয়াম খ্ৰীষ্টান স্কুল আপোনালোকৰ অৰুণাচল প্ৰদেশৰ পৰা আহিছে চাংলাং ডিষ্ট্ৰিক্টৰ এছিষ্টেণ্ট প্ৰিন্সিপাল এইটো কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী উইথ B.Ed M.Ed উইথ 5 years অফ টিচিং আৰু এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ লগতে মেইনটেনেঞ্চ মেনৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে স্কিল হ'ব লাগিব জেনেৰেল মেইনটেনেঞ্চ ৰিপেয়াৰ আৰু কেম্পাছ আপকিপ চিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাছ বা 12 পাছ আপোনালোকৰ হ'লে হ'ল ফিজিকেলি ফিট আৰু ডিচিপ্লিন লগতে প্ৰিয়ৰ চিকিউৰিটি আৰু ডিফেন্স এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব মেইল আইডি দিয়া হৈছে ফোন নম্বৰ দিয়া হৈ আছে 3 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি ফিমেল ৰিচিপশ্যনিষ্ট ফৰ জিম হাউচ নম্বৰ 56 গণেশ পথ লক্ষীনগৰ গণেশপাৰা চ' ফোন নম্বৰ দিয়া হৈছে ডিছকাছ কৰা হ'ব চেলাৰীটো ইণ্টাৰভিউত চ' ফোন কৰি সুধি ল'ব পাৰে 1 আগষ্টৰ ভিতৰত কোৱালিফিকেশ্যন 12 পাছ নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে মেটেকা গ্ল'বেলৰ পৰা ভেকেঞ্চি অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হেড অফিচ জোনালী আপোনালোকৰ জোৰত গুৱাহাটী বেছিক কম্পিউটাৰ নলেজ বেছিক গুড কমিউনিকেশ্যন স্কিল পজিটিভ এটিটিউড ফ্ৰেছাৰ্ছৰ ৱেলকাম কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে মেইল আইডি তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিয়ে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ৱেষ্ট ছাইড টাটা ট্ৰেইন গুৱাহাটী আৰু তেজপুৰৰ ভেকেঞ্চি ডিপাৰ্টমেণ্ট মেনেজাৰ গুৱাহাটী তেজপুৰ এইটো কাৰণে প্ৰিয়ৰ আপোনালোকৰ ৰিটেইল এক্সপিৰিয়েঞ্চ লাগিব ডিপাৰ্টমেণ্ট মেনেজাৰ হিচাপে কাম কৰা ইজ মেণ্ডেটৰী ৰেছপনচিবল ফৰ ষ্ট'ৰ অপাৰেশ্যন টিম লিডাৰশ্বিপ আৰু ড্ৰাইভিং চেলছ পাৰফৰ্মেঞ্চ বিউটি মেনেজাৰ গুৱাহাটী প্ৰিয়ৰ ৰিটেইল এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী লগতে আপোনালোকৰ লিড বিউটি কেটেগৰী মেইনটেইন ষ্টক ড্ৰাইভ চেলছ টাৰ্গেট মনিটৰ বিউটি এডভাইজাৰ টিম বিউটি এডভাইজাৰৰ গুৱাহাটীৰ ভেকেঞ্চি চাই ল'ব পঢ়ি ল'ব পাৰে চ' দুটা পষ্ট আছে আপোনালোকৰ এপ্ৰেণ্টিচিপ চেলছ এছ'চিয়েট গুৱাহাটীৰ ভেকেঞ্চি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন চ' মেইল আইডি তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি 3 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰক আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিব নাপাৰোঁ কিবা যদি সুধিবলগীয়া আছে কমেণ্ট কৰক বা ইনষ্টাগ্ৰামত মেছেজ কৰিলে ৰিপ্লাই পাই যাব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত